আমি যাবলৈ ওলালো ঘৰলৈ এতিয়া এইখন ঠাই এৰিম আৰু এতিয়া আমি গৈ আছো এই গাঁওখন ভেলাকবা গাঁওখন এৰিলো বাই 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 ভেলাকবা আমি এতিয়া ঘৰলৈ গৈ আছো হল লাউখোৱা বিল বোলে লাউখোৱা বিল হয় আৰু আমি গৈ আছো তালৈ চাপঘৰলৈ বহুত ঠাই ঘূৰি পকি পালো ৰাস্তাটো বিচাৰি আমি সোমাই ললো বহুত মানে ঘূৰি পকি মানে ৰাস্তা ভুল খাই এনেকুৱা কৰি সোমালো আৰু আহি পাই চালো ইহঁতৰ চোতালত এখন বগা ৰঙৰ ৱেগনাৰ নতুন খাৰা হৈ আছে তো ভিতৰত সোমাই গম পালো যে ইহঁতৰ জোৱাইয়ে কিনিছে বোলে আৰু ইয়া গীতা জেঠি থিয় হৈ আছে চোতালত বাৰান্দাত তো আহি কিনে অলপ সেৱা কৰিলো এতিয়া আমি সোমাবলৈ ললো এয়া আপোনালোকে চাব পাৰিছে মোৰ মা গীতা জেঠিহঁতৰ লগত আলিংগন কৰি আছে মানে বহুত দিনৰ মূৰত আহি দেখা পাইছে তো আৱেগিক হৈ পৰিছে সেইকাৰণে আৰু এতিয়া আমি যাবলৈ ওলালো অলপ চাহ খাই গল্প চল্প কৰিলো এতিয়া আমি ঘৰলৈ ওলালো এয়া চাব পাৰিছে ৰতন গাড়ী বেক কৰি আছে আৰু আমি এতিয়া যামেই আৰু জেঠিহঁতে তাতে খাৰা হৈ থিয় হৈ চাই আছে আমালোকক তো এতিয়া আমি যাবলৈ ওলালো ঘৰলৈ এতিয়া আমি ওলাও আৰু গাড়ীখন ঘূৰাই আছে ৰতনে তো অলপ দেৰি হৈ আছে সেইকাৰণে এতিয়া ঘূৰোৱা হৈ গ'ল আমি এইখন ঠাইখনৰ নাম হ'ল চাপঘৰ তো চাপঘৰৰ পৰা এতিয়া ওলালো বাই বাই দিলো জেঠিহঁতক আৰু এই আপোনালোকে যে ল'ৰা মানুহজন দেখা পাইছে তেওঁ হ'ল ইহঁতৰ জোৱাই তো সেইকাৰণে তেওঁ চাই আছিল তো আমি এতিয়া ওলালো সবে মিলি আমাৰ ঘৰলৈ আহিবৰ কাৰণে বহুত দিন মূৰত গ'লো আমি তো অলপ ভাল লাগিল এতিয়া ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ এতিয়া মোৰ ভিডিঅ'টো শেষ কৰিলোঁ আজিৰ কাৰণে এইখিনিতে আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আৰু শ্বেয়াৰ কৰিব আৰু আমি আহি পালোঁ এতিয়া আগিয়াত আহি এটা নিমন্ত্ৰণ খাব সোমালোঁ বাইদেউৰ ছোৱালী তো তাতে অলপ নিমন্ত্ৰণ খাই এতিয়া আমি ঘৰলৈ যাম আৰু আকাশখন চাওক কি ডাৱৰীয়া একদম